নগাঁৱত এনআৰচিৰ নথি চুৰি কাবাৰীৱালাৰ পৰা স্থানীয় লোকে জব্দ কৰে ঢিং ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ এনআৰচিৰ মূল নথিপত্ৰৰ বান্দিল শনিবাৰে নিশা নগাঁৱৰ ৰাইডুঙীয়া স্থানীয় লোকে ইক্ৰামুল হুছেইন নামৰ এজন যুৱকক এনআৰচিৰ নথিসহ আটক কৰি গতাই দিয়ে জাজৰি আৰক্ষীৰ হাতত আমি এফালে গৈ থকা এজন আমি ভাঙা চিঙা মানুহ দেখিলোঁ তেখেতক আমি দেখি পেলাই ৰাখিলোঁ যে তই ক'ৰ পৰা আহিছে ইমান ৰাতি তেওঁৰ পৰা দেখিলোঁ মানে কি কিছুমান এনআৰচি অৰিজিনেল ডকুমেণ্টছ আছে আৰু তেখেতৰ নাম ইক্ৰামুল হুছেইন বুলি কৈছে আমি কিমান যথাসংখ্যক নাজানো বাৰু কিন্তু ইক্ৰামুল হুছেইন বুলি কৈছে কিন্তু যিমানখিনি আমি ডকুমেণ্টছ পাইছোঁ তাত জেৰক্স নাই চব অৰিজিনেল ডকুমেণ্টছ তাত চিল আছে অৰিজিনেল আমি চাইছোঁ চাইন আছে অৰিজিনেল তেওঁ এনেকৈ ইমান বাহিৰৰ পৰা ইমান ৰাতি কেনেকৈ আনিছে তেওঁ দিনত আনিব পাৰিলেহেঁতেন জেৰক্স হ'লে আমাক ক'বলগীয়া নাই ৱেষ্টিং থাকে কেতিয়াবা জেৰক্স এইটো বেলেগ চব অৰিজিনেল ডকুমেণ্টছ আনিছে তেওঁ আৰু তেওঁক আমি এতিয়া সুধিছোঁ তেওঁ ক'ৰ পৰা আনিছে তেওঁ মানুহৰ নাম নাজানো বুলি কৈছে বৰদোৱাৰ পৰা আনিছোঁ বুলি কৈছে কেনেকৈ কাবাৰীৱালাৰ হাতলৈ গ'ল এনআৰচিৰ নথি এইটো বটদ্ৰৱা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰিত্যক্ত ঘৰ এই ঘৰটোত নাই দৰ্জা খিৰিকী অভিযোগ মতে এই ঘৰটোতেই ট্ৰাংক আৰু আলমিৰাত ৰখা হৈছিল এনআৰচিৰ গুৰুত্বপূৰ্ণ নথিসমূহ দুষ্কৃতিকাৰীয়ে ট্ৰাংক আলমিৰা ভাঙি জ্বলাই দিয়ে কিছু নথিপত্ৰ আৰু অৱশিষ্টখিনি বিক্ৰী কৰে কাবাৰীৱালাৰ হাতত অভিযোগ মতে স্বাস্থ্য কেন্দ্ৰটোত থকা নথিপত্ৰ চোৱা চিতাৰ দায়িত্বত আছিল দীপাংকৰ বৰা তেওঁ হেনো কোনোদিনেই যোৱা নাছিল স্বাস্থ্য কেন্দ্ৰটোলৈ সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ মতে আমাৰ অসমত এনআৰচিখন প্ৰস্তুতকৰণ হৈছিল আৰু এইটো ফাইনেল অৰ্ডাৰো দিছে কিন্তু ঘটনাটো হ'ল এইটোৱেই যে আমি হাজাৰ হাজাৰ কোটি টকা খৰচ কৰি পৰাৰ পিছত আজি ডিং চাৰ্কুলৰ অন্তৰ্গত বটদ্ৰৱা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত প্ৰায় ইয়াত 7-8টা এনএছকে চেণ্টাৰ আছে এই চেণ্টাৰৰ পৰা এই যোৱা ৰাতি আমি নিজত গম পাইছোঁ যে ইয়াৰ পৰা চুৰি হৈছে বুলি আজি সেই চুৰি হোৱাৰ তদন্ত কৰিবৰ কাৰণে আজি আমাৰ উচ্চ পদস্থ বিষয়াসকলো ইয়াত আছে ডিং চাৰ্কল অফিচাৰো আছে জাজৰি থানাৰ ছেকেণ্ড অফিচাৰো আছে বৰদোৱা থানাও আছে আৰু বৰদোৱা থানাটো ইয়াৰ পৰা প্ৰায় 50 মিটাৰ দূৰত আছে বিষয়টোৰ গুৰুত্বলৈ চাই সংবাদমেল দিবলৈ বাধ্য হৈছে নগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাৰ মতে নথিসমূহ ডিজিটেলাইজ কৰাৰ পিছত সংৰক্ষণ কৰা হৈছিল এই নথিক লৈ কাৰো নাম অন্তৰ্ভুক্তি বা কৰ্তনৰ সম্ভাৱনা নাই সেই ফৰ্মখিনি লৈ কাৰোবাৰ নাম বেলেগ কৰা বা কিবা তেনেকুৱা ধৰণৰ কৰা কাৰোবাৰ নাম বেলেগকৈ অন্তৰ্ভুক্ত কৰা তেনেকুৱা কোনো মনত কোনো তেনেকুৱা মটিভ নাছিলে আৰু সেইখিনি নাম ডিজিটাইজ হৈ গোটেই তথ্যখিনি চাই যিখিনি ব্যক্তিৰ নাম অন্তৰ্ভুক্ত হ'ব লাগে বা যিখিনি হ'ব নালাগে সেই প্ৰক্ৰিয়া ইতিমধ্যে শেষ হৈছে এনআৰচিৰ নথিসমূহ 5টাকৈ এনআৰচি কেন্দ্ৰৰ এনআৰচিৰ নথি বিক্ৰী কৰা লোককো গ্ৰেপ্তাৰ কৰাৰ হুংকাৰ জিলা আয়ুক্তৰ সেই বস্তুখিনি পাই এজন কাবাৰীৱালাই এই কাগজ চানাচুৰ বিক্ৰী কৰা কাগজ যিজন মানুহে কিনে বা বিক্ৰী কৰে কোনোবা এজন দুষ্কৃতিকাৰীয়ে সেই দেখিলে যে সেই ঘৰটো বন্ধ সেই বন্ধ ঘৰটোৰ ভিতৰত তেওঁ সোমাই পেলাই তেওঁ সেই বস্তুখিনি উলিয়াই অলপকৈ এই কাবাৰীৱালাবিলাকক তেওঁ বিক্ৰী কৰিছিলে এই কাবাৰীৱালা যোনজন আছে যোনজনে এই কাগজ পত্ৰ সেই তেনেধৰণে কিনি বিক্ৰী কৰে তেওঁক আটক কৰা হৈছে এতিয়া যিজন ব্যক্তিয়ে সেই তলাটো খুলি মনে সেই তলাটো খুলি যোনজন দুষ্কৃতিকাৰীয়ে সেই তলাটো খুলি এই দুষ্কৰ্ম কৰিছিলে তেওঁকো আটক কৰা হ'ব এনআৰচিৰ দৰে স্পৰ্শকাতৰ বিষয়ক লৈ প্ৰশাসনে লৰা ধেমালি কৰাটো উচিত নহয় বিশেষকৈ সংখ্যালঘু অঞ্চলত পৰিত্যক্ত এনআৰচিৰ নথি উদ্ধাৰেও ব্যাহত কৰিব পাৰে পুনৰীক্ষণ প্ৰক্ৰিয়া ঢিঙৰ পৰা ৰাজীৱ নেওগৰ ৰিপৰ্ট DY365